গোলকগঞ্জৰ অসম বংগ সীমান্তত আবদ্ধ শ আলু ভৰ্তি ট্ৰাক অসমত আলু ট্ৰাক প্ৰৱেশত বাধা বংগ আৰক্ষীৰ মঙ্গলবাৰৰ নিশাৰ পৰা বংগ আৰক্ষীৰ বাধা প্ৰদান অসমত কেঁচা মালৰ মূল্য বৃদ্ধিৰ আশংকা কৰাও দেখা পোৱা গৈছে বংগৰ পৰা অসমত আলু ৰপ্তানিত মুখ্যমন্ত্ৰী মমতাৰ বাধা মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশনাৰ পিছতো সীমান্তত বংগ আৰক্ষীৰ বাধা প্ৰদান ফলত আবদ্ধ হৈ পৰিছে বংগৰ সীমান্তত শ আলু ভৰ্তি ট্ৰাক পশ্চিম বংগত পাচলিৰ মূল্য বৃদ্ধি পোৱাৰ পাছতে বংগ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা গৈছে আৰু অসমত আলুৰ ট্ৰাক প্ৰৱেশত বাধা প্ৰদানৰ বাবে অসমত মূল্য বৃদ্ধিৰ সম্ভাৱনা হোৱাও দেখা গৈছে ইয়াক লৈ ট্ৰাক চালকৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ঘটনাটো মানে আমি কালি সন্ধিয়া 5টা 6টা বজাত ইয়াত আহি পালোঁ ধূপগুৰিৰ পৰা লগ কৰি তো অহাৰ পিছত পুলিচ কয় কি আছে বোলে আলু আছে চালান দিলোঁ দিয়াৰ পিছত আলু গাড়ী ছাইড কৰ কিয় কি হৈছে ছাৰ কয় ছাইড কৰ এইটো আমি নাজানো কি হৈছে ছাইড কৰি যা তো ছাইড কৰি আছোঁ এতিয়া দুটাকৈ বহুত গাড়ী আহি গ'ল অহাৰ পিছত পুলিচক সোধে বোলে কিয় যাব নিদিয়ে তাৰপিছত পুলিচ কয় আমিও নাজানো ওপৰৰ পৰা যদি অৰ্ডাৰ পাওঁ তেনেহ'লে এৰি দিম এতিয়ালৈকে থাক আছোঁ আচলতে ওপৰৰ পৰা আটক কৰিছে এইটোতো আমি নাজানো আমি পুলিচক সুধিলোঁ বোলে কি কাৰণে গাড়ী ইয়াত ৰখাই দিলে তাৰপিছত পুলিচে ক'লে এইটো আমিও নাজানো তোমালোকে যেনেকৈ নাজানে আমিও তেনেকুৱাই ওপৰৰ পৰা যদি আমাক অৰ্ডাৰ দিয়ে এৰিবলৈ তেতিয়াহ'লে এৰি দিম ইতিমধ্যে কিমান গাড়ী আবদ্ধ হৈছে ইয়াত 30-35 মান হ'ব এতিয়া কি বিচাৰে এতিয়া আমি বিচাৰোঁ এইটোতো আমি আগৰ পৰা নাজানো যে আলু বন্ধ কৰি দিছে আসামত যোৱা এতিয়া আমি বিচাৰোঁ কি এতিয়া যিবিলাক গাড়ী লোড হৈছে বা আমি যিবিলাক গাড়ী ৰাস্তাত আছোঁ এইবিলাক গাড়ী আমাক এৰি দিব লাগে অসম চৰকাৰক কিবা আহ্বান জনাব নেকি অসম চৰকাৰক কম আৰু এইটোৱে কম কি আমাক মানে হাৰাশাস্তি কৰিব নালাগে কাৰণ আমি ড্ৰাইভাৰ আমি মজদুৰি কৰি খাওঁ এই বন্ধ আছে কি আছে আসাম বেংগলৰ মাল আসামত যাব নিদিয়ে এইটো চৰকাৰৰ কথা এইটোতো আমি মজদুৰি মানুহ ড্ৰাইভাৰ মানুহ এইটো আমি নাজানো তো এতিয়া আমি মানে চৰকাৰে কি বুজাবুজি কৰিছে এইটো তেওঁলোকে জানে এতিয়া আমি মানে হেৰেছমেণ্ট পাই আছোঁ ৰাস্তাত গোলকগঞ্জৰ পৰা জগবন্ধু দাসৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ